ভাৰতৰ প্ৰধানমন্ত্ৰী বাজপেয়ী দেৱৰ জন্মদিনটো আমি সুশাসন দিৱস হিচাপে পালন কৰি আহিছোঁ। প্ৰতি বছৰতে এইবেলিও আমি আমাৰ বুথ নং 20 বিশ্বত আমাৰ মুদৈবৰী মণ্ডল সমিতিৰ উদ্যোগত আমি পালন কৰিলোঁ আৰু মই ইয়াত বিশেষভাৱে উপস্থিত থাকিলোঁ। প্ৰত্যেক বুথতে আমাৰ এই কাৰ্যসূচী লোৱা হৈছে। আধুনিক ভাৰত গঢ়াৰ ক্ষেত্ৰত বাজপেয়ী দেৱৰ যি ভূমিকা, যি অৱদান, ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ যি ত্যাগ স্বীকাৰ, সেইটো আমি সকলোৱে শ্ৰদ্ধাৰে কৰিছোঁ। আৰু যদি বাজপেয়ী দেৱ আমাৰ প্ৰধানমন্ত্ৰী নহ'লে ভাৰত কিন্তু বহুত আধৰুৱা হৈ থাকিলে। আজি আমাৰ গ্ৰাম্য অৰ্থনীতি হওক, আমাৰ গ্ৰাম্য যোগাযোগ ব্যৱস্থাই হওক, ভাৰতক পৰাধীন বেলেগ ৰাষ্ট্ৰৰ ভাবুকিৰ পৰা ৰক্ষা কৰাৰ তেওঁ যি পাৰমাণৱিক পৰীক্ষা কৰি ভাৰতক শক্তিশালী বিশ্বত পৰিণত কৰিলে, সেইবিলাক কথা আমি সকলোৱে সোঁৱৰণ কৰিছোঁ আৰু তেওঁৰ পৰমাত্মাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে। তো তেখেতে দি যোৱা যি আদৰ্শ, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সকলো ভাৰতৰ নাগৰিকে এই দেশৰ হকে কাম কৰাৰ কাৰণে উদ্বুদ্ধ হ'ব লাগে, সেইটোৱে আশা কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী বাজপেয়ী দেৱৰ জন্মদিনটো আমি সুশাসন দিৱস হিচাপে পালন কৰি আহিছোঁ। প্ৰতি বছৰতে এইবেলিও আমি আমাৰ বুথ নং 20 বিশ্বত আমাৰ মুদৈবৰী মণ্ডল সমিতিৰ উদ্যোগত আমি পালন কৰিলোঁ আৰু মই ইয়াত বিশেষভাৱে উপস্থিত থাকিলোঁ। প্ৰত্যেক বুথতে আমাৰ এই কাৰ্যসূচী লোৱা হৈছে। আধুনিক ভাৰত গঢ়াৰ ক্ষেত্ৰত বাজপেয়ী দেৱৰ যি ভূমিকা, যি অৱদান, ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ যি ত্যাগ স্বীকাৰ, সেইটো আমি সকলোৱে শ্ৰদ্ধাৰে কৰিছোঁ। আৰু যদি বাজপেয়ী দেৱ আমাৰ প্ৰধানমন্ত্ৰী নহ'লে ভাৰত কিন্তু বহুত আধৰুৱা হৈ থাকিলে। আজি আমাৰ গ্ৰাম্য অৰ্থনীতি হওক, আমাৰ গ্ৰাম্য যোগাযোগ ব্যৱস্থাই হওক, ভাৰতক পৰাধীন বেলেগ ৰাষ্ট্ৰৰ ভাবুকিৰ পৰা ৰক্ষা কৰাৰ তেওঁ যি পাৰমাণৱিক পৰীক্ষা কৰি ভাৰতক শক্তিশালী বিশ্বত পৰিণত কৰিলে, সেইবিলাক কথা আমি সকলোৱে সোঁৱৰণ কৰিছোঁ আৰু তেওঁৰ পৰমাত্মাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে। তো তেখেতে দি যোৱা যি আদৰ্শ, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সকলো ভাৰতৰ নাগৰিকে এই দেশৰ হকে কাম কৰাৰ কাৰণে উদ্বুদ্ধ হ'ব লাগে, সেইটোৱে আশা কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী বাজপেয়ী দেৱৰ জন্মদিনটো আমি সুশাসন দিৱস হিচাপে পালন কৰি আহিছোঁ। প্ৰতি বছৰতে এইবেলিও আমি আমাৰ বুথ নং 20 বিশ্বত আমাৰ মুদৈবৰী মণ্ডল সমিতিৰ উদ্যোগত আমি পালন কৰিলোঁ আৰু মই ইয়াত বিশেষভাৱে উপস্থিত থাকিলোঁ। প্ৰত্যেক বুথতে আমাৰ এই কাৰ্যসূচী লোৱা হৈছে। আধুনিক ভাৰত গঢ়াৰ ক্ষেত্ৰত বাজপেয়ী দেৱৰ যি ভূমিকা, যি অৱদান, ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ যি ত্যাগ স্বীকাৰ, সেইটো আমি সকলোৱে শ্ৰদ্ধাৰে কৰিছোঁ। আৰু যদি বাজপেয়ী দেৱ আমাৰ প্ৰধানমন্ত্ৰী নহ'লে ভাৰত কিন্তু বহুত আধৰুৱা হৈ থাকিলে। আজি আমাৰ গ্ৰাম্য অৰ্থনীতি হওক, আমাৰ গ্ৰাম্য যোগাযোগ ব্যৱস্থাই হওক, ভাৰতক পৰাধীন বেলেগ ৰাষ্ট্ৰৰ ভাবুকিৰ পৰা ৰক্ষা কৰাৰ তেওঁ যি পাৰমাণৱিক পৰীক্ষা কৰি ভাৰতক শক্তিশালী বিশ্বত পৰিণত কৰিলে, সেইবিলাক কথা আমি সকলোৱে সোঁৱৰণ কৰিছোঁ আৰু তেওঁৰ পৰমাত্মাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে। তো তেখেতে দি যোৱা যি আদৰ্শ, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সকলো ভাৰতৰ নাগৰিকে এই দেশৰ হকে কাম কৰাৰ কাৰণে উদ্বুদ্ধ হ'ব লাগে, সেইটোৱে আশা কৰিছোঁ।